Hello everyone, welcome to Aspirants Edasam. Aspirants Edasamলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আমি ডিসকাস কৰি আছো ক্লাস 9 সমাজ বিজ্ঞানৰ কিতাপখন অসমীয়া ভাষাত। ঠিক আছে, যোৱাকালি বা লাষ্ট ক্লাছত আমি আলোচনা কৰিছিলো সিপাহী বিদ্ৰোহৰ পৰিণতিখিনিলৈকে। আজি আমি তাৰে পিছৰ পৰা ডিসকাস কৰিবলৈ ষ্টাৰ্ট কৰিম আৰু আজি গোটেই টপিকটো শেষ হৈ যাব। ঠিক আছে, ইয়াত লিখা আছে যেতিয়া সিপাহী বিদ্ৰোহ লাহে লাহে শেষ হৈছিল তাৰ পিছত ইংৰাজসকলে ভাবিছিল যে কোম্পানীৰ শাসনৰ পৰা তেওঁলোকে গোটেই শাসনভাৰটো নিজৰ ক্ৰাউনলৈ লৈ যাব, মানে তেওঁলোকৰ গভৰ্ণমেণ্টে বা ব্ৰিটিছ গভৰ্ণমেণ্টে পোনপটীয়াকৈ শাসন কৰিব। ঠিক আছে, আৰু সেইখিনি সময়ত এখন এক্ট পাছ কৰা হৈছিল। এই এক্টৰ নাম আছিলে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1857। ঠিক আছে, অতিকৈ ইম্পৰ্টেণ্ট এক্ট এইখন। এই এক্টখনৰ অধীনতে গোটেই শাসন ভাৰটো কোম্পানীৰ শাসনৰ পৰা ডাইৰেক্ট ব্ৰিটিছ ক্ৰাউন বা ব্ৰিটিছ মহাৰাণীৰ শাসনলৈকে গুচি গৈছিল। ঠিক আছে, আৰু সেইখিনি সময়ৰ এই এক্টখনৰ এটা বিশেষ প্ৰভিজন আছিল যে যিগৰাকী গভৰ্ণৰ জেনেৰেল আছিলে, গভৰ্ণৰ জেনেৰেল তেওঁৰ পষ্টটো চেঞ্জ কৰি পেলাই ভাইচৰয় কৰা হৈছিলে। ঠিক আছে, ভাইচৰয় কৰা হৈছিলে, আৰু সেইখিনি সময়ৰ প্ৰথম ভাইচৰয় আছিলে লৰ্ড কেনিং। ঠিক আছে, আপোনালোকে মনত ৰাখিব লাগিব, মই লাষ্ট ক্লাছতো কৈছোঁ, যিয়ে লাষ্ট ক্লাছটো কৰা নাই প্লিজ লাষ্ট ক্লাছটো কৰি লওক, নহ'লে এইটো ক্লাছৰ সিমানখিনি ফলপ্ৰসূ নহ'ব যিমানখিনি আপোনালোকে এক্সপেক্ট কৰি আছে। ইয়াতে গোটেইখিনি পঢ়াই গৈ আছোঁ আমি। ঠিক আছে, যিগৰাকী গভৰ্ণৰ জেনেৰেল আছিল তেওঁৰ নাম আছিল লৰ্ড কেনিং। লৰ্ড কেনিং গভৰ্ণৰ জেনেৰেলৰ পাছত এই এক্টখন যেতিয়া পাছ হ'ল তেতিয়া তেওঁৱে আকৌ নতুনকৈ ভাইচৰয় হিচাপে নিযুক্তি পালে। ঠিক আছে, তেওঁ ভাইচৰয় হৈ পেলাই তেওঁ এইটো ডিক্লেয়াৰ কৰি লৈছিল যে তেওঁ ক্ৰাউনৰ বা মহাৰাণীৰ এগৰাকী ৰিপ্ৰেজেণ্টেটিভ। ঠিক আছে, মহাৰাণীৰ ৰিপ্ৰেজেণ্টেটিভ। আৰু এই এক্টখনৰ জৰিয়তে ব্ৰিটিছ গভৰ্ণমেণ্টে এটা আশ্বাস দিব খুজিছিল যে কোম্পানী শাসনৰ সময়ত যিমানখিনি অনিশ্চয়তা বা যিমানখিনি প্ৰব্লেমছ হৈ আছিল সেইখিনি নেক্সট যেতিয়া ব্ৰিটিছসকলে ডাইৰেক্ট শাসন কৰিব তেতিয়া সেই প্ৰব্লেমবিলাক তেওঁলোকে নোহোৱা কৰিব। যদিও আশ্বাস দিছিল সেইবিলাক তেওঁলোকে সময়মতে ঠিক কৰিব পৰা নাছিল। ঠিক আছে, কিছুমান ঠিক কৰিব চেষ্টা কৰিছিল আৰু কিছুমান তেওঁলোকে ঠিক কৰিব পৰা নাছিল। ঠিক আছে, মই এনেকৈ নকওঁ যে গোটেইবিলাক তেওঁলোকে ঠিক কৰিব পৰা নাছিল, তেওঁলোকে ঠিক কৰিছিল। ঠিক আছে, কিন্তু সকলোবিলাক ঠিক কৰিব পৰা নাছিল, কাৰণ যিমান যি নহ'লেও তেওঁলোকৰ প্ৰাইম উদ্দেশ্য আছিল ইয়াত ৰুল কৰাটো, ইয়াৰ পৰা তেওঁলোকে যিখিনি ইয়াৰ সা সম্পত্তি আছে সেইখিনি ইয়াৰ পৰা নিজৰ দেশলৈ লৈ যোৱাটো। ঠিক আছে, কাৰণ তেওঁলোক মেইনলি ব্যৱসায়ী আছিল। ব্যৱসায়ীৰ পৰা যে লাহেকৈ চৰকাৰে লৈ ল'লে আল্টিমেটলি কি হ'ল, মই যেতিয়া কোনোবা এখন দেশ দখল কৰিবলৈ যাম, মই নাযাওঁ বাৰু, কথাটো কৈছোঁ, তেতিয়া মোৰ প্ৰাইম উদ্দেশ্য কি হ'ব, তাৰে যিখিনি ৰিচোৰ্চ আছে, ঠিক আছে, সেই ৰিচোৰ্চখিনি মই নিজৰ জেগালৈ আনিব ট্ৰাই কৰিম যাতে আমাৰ অৰ্থনীতি আমাৰ বহুত বেছি ষ্ট্ৰং হয়। ঠিক আছে, আৰু আমি সকলো জানো সেইখিনি সময়ত ভাৰতবৰ্ষত, ঠিক আছে, ভাৰতবৰ্ষত ৰিচোৰ্চেৰে ভৰপূৰ আছিল। স্পাইচৰ পৰা আদি কৰি আপোনালোকৰ টিৰ পৰা আদি কৰি বহুত এনেকুৱা টি পেট্ৰলিয়াম বহুত এনেকুৱা বস্তু আছিল যিবিলাকে ইংৰাজক এইবিলাক ক্ষেত্ৰত মনোনিৱেশ কৰিবলৈ বহুত বেছি উৎসাহ দিছিল। ঠিক আছে, এতিয়া আমি গম পাম লৰ্ড কেনিঙৰ দ্বিতীয়টো কাৰ্যকাল মানে বেলেগ একো নহয়, তেওঁ প্ৰথমতে গভৰ্ণৰ জেনেৰেল হিচাপে কাম কৰিছিল, এইটো তেওঁৰ প্ৰথম কাৰ্যকাল বুলি আমি গম পাওঁ। তাৰপাছত যেতিয়া এই এক্টখন আহিলে তেতিয়া গভৰ্ণৰ জেনেৰেলক চেঞ্জ কৰি পেলাই যেতিয়া ভাইচৰয় কৰা হ'ল তেওঁ ভাইচৰয় হিচাপে কাৰ্যনিৰ্বাহ কৰিছিলে। ঠিক আছে, আৰু এইখিনি সময়ক আমি গম পাওঁ লৰ্ড কেনিঙৰ দ্বিতীয় কাৰ্যকাল 1858 চনৰ পৰা 1862 চনলৈকে। ঠিক আছে, আৰু তেওঁ ভাইচৰয় হোৱাৰ পিছতে যিটো অৰ্থনৈতিক দিশ বা আৰ্থিক দিশ যিটো আছিলে ইকনমিকেল কণ্ডিশ্যন, সেই কণ্ডিশ্যনটোৰ ওপৰত তেওঁ ভালকৈ মানে গুৰুত্ব দিব চেষ্টা কৰিছিল। ঠিক আছে, কাৰণ 1857 চনত যিটো বিদ্ৰোহ হৈছিল চিপাহী বিদ্ৰোহ, সেই চিপাহী বিদ্ৰোহৰ কাৰণে গোটেই আৰ্থিক অৱস্থাটো বা ইকনমিক কণ্ডিশ্যনটো খুবেই বেছি জৰ্জৰিত অৱস্থাত আছিল। ঠিক আছে, আৰু এই বিষয়েতো আলোচনা কৰিবলৈ বিশেষজ্ঞ দুজনক মাতি পঠিওৱা হৈছিল। তেওঁলোকৰ নাম আছিলে জেমছ উইলছন আৰু ছেমুৱেল। ঠিক আছে, জেমছ উইলছন আৰু ছেমুৱেল, তেওঁলোকক ভাৰতলৈ মাতি পঠোৱা হৈছিল বিভিন্ন ধৰণৰ অৰ্থনৈতিক পৰামৰ্শৰ কাৰণে। ঠিক আছে, আৰু সেইখিনি সময়তে তেওঁ এক্সপেৰিমেণ্টেলি বা পৰীক্ষামূলকভাৱে বাৰ্ষিক 500 টকা বা ততোধিক উপাৰ্জন কৰা লোকৰ ওপৰত আয়কৰ বহুৱা হৈছিল। এতিয়া আপোনালোকে জানে বৰ্তমান ভাৰতবৰ্ষতো সকলোখিনি মানুহে ইনকাম টেক্স দিব নালাগে। যিখিনি মানুহৰ ইনকাম এটা পাৰ্টিকুলাৰ ইনকামতকৈ বেছি হয় তেওঁলোকে ইনকাম টেক্স দিব লাগে। ইনকাম টেক্সৰ বহুত বেলেগ বেলেগ ভাগ আছে। ডেকা ছাৰে যেতিয়া ইকনমি ক্লাছ কৰিব বা ময়ো যদি কৰিব লগা হয় এই টেক্সবিলাকৰ ভাগবিলাক আমি বুজাই দিম, কিন্তু তেওঁলোকে ইনকাম টেক্স বহুৱাই দিয়াৰ ব্যৱস্থা কৰিছিলে যে এটা নিৰ্দিষ্ট এমাউণ্টৰ পাছত। ঠিক আছে, তাৰপাছত 1793 চনত আমি লেণ্ড ৰিফৰ্মৰ কথাটো জানিব লাগিব। 1793 চনত লৰ্ড কৰ্ণৱালিছে পাৰ্মানেণ্ট ছেটেলমেণ্ট আৰম্ভ কৰিছিল। পাৰ্মানেণ্ট ছেটেলমেণ্ট মানে বেলেগ একো নহয়, ইয়াত যিটো শব্দ লিখা আছে চিৰস্থায়ী বন্দোবস্ত,
ইয়াৰ ইংলিছটো হৈছে পাৰ্মানেণ্ট ছেটেলমেণ্ট ঠিক আছে আপোনালোকে ইংলিছ টাৰ্মটো মনত ৰাখিব ট্ৰাই কৰিব ইংলিছ টাৰ্মবিলাক বেছি ইজি হয় ঠিক আছে পাৰ্মানেণ্ট ছেটেলমেণ্ট বন্ধ কৰি পেলাই তেওঁলোকে বংগ ৰাজ ঠিক আছে বংগ ৰাজ তেওঁলোকে আৰম্ভ কৰিব চেষ্টা কৰিছিল এতিয়া পাৰ্মানেণ্ট ছেটেলমেণ্ট শেষ কৰাৰ আগতে আমি গম পাব লাগিব যে পাৰ্মানেণ্ট ছেটেলমেণ্টৰ প্ৰভিজনবিলাক কি আছিল পাৰ্মানেণ্ট ছেটেলমেণ্ট বেলেগ একো নহয় যিবিলাক ভাৰতবৰ্ষৰ কৃষিৰ মাটি আছিল সেই মাটিবিলাক মই সিম্পলি বুজাই দিছোঁ সেই মাটিবিলাক কেইগৰাকীমান জমিদাৰৰ হাতত অৰ্পণ কৰিছিল ঠিক আছে সেই মাটিবিলাক জমিদাৰৰ হাতত অৰ্পণ কৰিছিল আৰু সেই জমিদাৰবিলাকে তাৰ পৰা যিখিনি টেক্স কালেকশ্যন হয় বা যিখিনি ৰেভিনিউ কালেকশ্যন হয় সেইখিনি ব্ৰিটিছৰ হাতত অৰ্পণ কৰিব লাগিছিল আৰু এইবিলাক এনেকুৱা এটা মেথডৰ দ্বাৰা হৈছিল যে কোনো ধৰণৰ ফিক্স প্ৰাইচ নাছিল পোনপ্ৰথমে এনেকুৱা আছিল যে ইয়াৰ লগত মানে বিটিং হ'ব হোৱাৰ পিছত যিয়ে বেছিকৈ পইচা দিম বুলি ক'ব তেওঁকে এই মাটিখিনি হস্তান্তৰ কৰা হ'ব ঠিক আছে আৰু এই মাটিখিনিৰ এনেকুৱা কিছুমান নিয়ম আছিলে যে যিগৰাকী কৃষক ঠিক আছে যিগৰাকী কৃষকে খেতি কৰিব তেওঁ মাটিখিনিৰ অনাৰ নাছিলে মাটিখিনিৰ অনাৰ কোন আছিলে সেই জমিনদাৰবিলাক যিয়ে ইয়াৰ পৰা টেক্স কালেকশ্যন কৰিব বা ৰেভিনিউখিনি কালেকশ্যন কৰিব আৰু এই যিটো ৰেভিনিউ কালেকশ্যন প্ৰক্ৰিয়া এইটো হেৰিডিটাৰী আছিলে মানে এতিয়া বাপেকে ৰেভিনিউ কালেকশ্যন কৰি আছে কৰি পেলাই এটা অংশ নিজৰ লগত ৰাখিছে এটা অংশ আৰু কোনে লৈ গৈছে ব্ৰিটিছসকলে লৈ গৈছে ঠিক আছে তাৰপিছত যেতিয়া বাপেকৰ মৃত্যু হ'ব তেতিয়া হেৰিডিটাৰী হিচাপে এইখিনি বস্তু পুতেকে লাভ কৰিছিলে বা এনেকুৱা প্ৰভিজনো আছিলে যে ছাপ'জ কোনোবা এজন মানুহে ইয়াৰ পৰা টেক্স কালেকশ্যন কৰি আছে জমিনদাৰ হিচাপে কাম কৰি আছে সেই জমিনদাৰে এটা সময়ত এই মাটিখিনি বেলেগ এজন জমিনদাৰক বিক্ৰী কৰি দিব পৰাও সুবিধা আছিলে ঠিক আছে আৰু এই টেক্সবিলাক 10 বছৰৰ কাৰণে ধৰি দিয়া হৈছিল যে 10 বছৰত ছাপ'জ 100 টকা ইনকাম হ'ল ঠিক আছে 10 বছৰৰ কাৰণে 100 টকাৰ পৰা 89 ৰুপিজ ইংৰাজক দিব লাগিব ঠিক আছে 89 ৰুপিজ ইংৰাজক দিব লাগিব আৰু যি 11 টকা হ'ব সেই 11 টকাৰ এইখিনি বস্তু তেওঁলোকে যি জমিনদাৰ আছে জমিনদাৰ আৰু কৃষকৰ মাজত ভাগ বতৰা কৰি ল'ব আৰু গতিকে এনেকুৱা এটা প্ৰভিজনত কি হ'ব যে কৃষকসকলে অতি কম মানে পইচা পাব যিখিনি তেওঁলোকৰ খৰচ হৈছিল সেইখিনিও কেতিয়াবা নাপায় গতিকে খেতিয়কসকল বহুত বেছি প্ৰব্লেম ফেচ কৰিব লগা হৈছিলে কিন্তু যেতিয়া ভাইচৰয় হিচাপে তেওঁ নিযুক্তি হৈছিলে তাৰপিছত তেওঁ লাহেকৈ এই যিটো চিৰস্থায়ী বন্দোবস্ত বা পাৰ্মানেণ্ট ছেটেলমেণ্ট তাৰ সেইটো বন্ধ কৰিব ট্ৰাই কৰিছিল আৰু বন্ধ কৰিব ট্ৰাই কৰি পেলাই 1859 চনত এটা নতুন ছিষ্টেম আনিছিল সেইটো হৈছে বংগ ৰাজ ঠিক আছে বংগ ৰাজ বা আমি ইংলিছত ক'ব পাৰোঁ বেংগল ৰেণ্ট এক্ট ঠিক আছে বেংগল ৰেণ্ট এক্ট আপোনালোকে ইংলিছটো মনত ৰাখি যাব মই কৈ দিছোঁ বেংগল ৰেণ্ট এক্ট এই এক্টখন খুবেই বেছি ইম্পৰ্টেণ্ট কাৰ সময়ত হৈছিলে সেইটো আপোনালোকে মনত ৰাখি যাব তাৰপিছত এই এক্টখনৰ জৰিয়তে যিখিনি আমাৰ নীল ব্যৱসায়ী মানে নীলৰ যিখিনি ব্যৱসায় কৰিছিলে তেওঁলোকক মানে এই জমিনদাৰসকলৰ মানে মহিমতালিৰ পৰা সুৰক্ষিত কৰিব চেষ্টা কৰা হৈছিলে আৰু এই একে সময়তে দেশত ধঁপাত উৎপাদন নিষিদ্ধ কৰা হৈছিলে বা নিষিদ্ধ কৰা নাছিলে টেক্স লগাই দিয়া আছিলে যিটো আগতে টেক্স নাছিলে ধঁপাত উৎপাদনটোত টেক্স লগাই দিছিলে আৰু লৰ্ড কেনিঙৰ সময়ত আৰু এটা উল্লেখযোগ্য কথা আমি ক'ব লাগিব ইয়াত লিখা আছে লৰ্ড কেনিঙে শিক্ষা ব্যৱস্থাটোৰ উন্নতিৰ বাবে উদৰ শিক্ষা সংস্কাৰ আঁচনি বা আমি ইংলিছত যদি কওঁ যিবিলাকে আগৰ পৰা পঢ়ি আহিছে তেওঁলোকে উডছ ডিছপেচ বুলি জানে এইটো বস্তু ঠিক আছে কিন্তু ইয়াতে অসমীয়াত আমি লিখা আছে উদৰ শিক্ষা সংস্কাৰ আঁচনি এই আঁচনিখনৰ জৰিয়তে ভাৰতবৰ্ষত এটা শিক্ষা বিভাগ স্থাপন কৰা হৈছিল আৰু তাৰ গোটেইখিনি চোৱা চিতা কৰিবলৈ এজন ছেক্ৰেটাৰী বা সচিব নিযুক্তি দিয়া হৈছিল ঠিক আছে এইটো আপোনালোকে মনত ৰাখিব উডছ ডিছপেচ কাৰ সময়ত আহিছিল লৰ্ড কেনিঙৰ সময়ত ঠিক আছে আৰু এইটো কিহৰ লগত জড়িত শিক্ষা সংস্কাৰৰ লগত জড়িত এইটো কুৱেশ্যন আপোনালোকৰ আগন্তুক এডিআৰিৰ কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট হ'ব ঠিক আছে নেক্সট আমি চাব লাগিব লৰ্ড কেনিঙে সেনা বাহিনীৰ কিছুমান সাংগঠনিক পৰিৱৰ্তন কৰিছিল ঠিক আছে বিভিন্ন মানুহ জাতি জনগোষ্ঠী ধৰ্মাৱলম্বী মানুহ একত্ৰিত কৰি তেওঁ এটা সেনা বাহিনী গঠন কৰিছিল আৰু নতুনকৈ ভাৰতীয় মানুহৰ দ্বাৰা যিটো সেনা বাহিনী গঠন কৰিছিল তাত ভালেসংখ্যক ইউৰোপীয় সেনাকো নিয়োগ কৰিছিল ঠিক আছে মানে আল্টিমেটলি তেওঁলোকে নিজৰ সেনা বাহিনীও মানে আৰম্ভ কৰি লৈছিল ঠিক আছে আৰু যেতিয়া আপোনালোকে গম পায় যেতিয়া এটা শাসন কৰিব আহি পেলাই সেনা বাহিনীটো তেওঁলোকে নিজৰ ফলীয়া কৰি ল'ব তাতকৈ বেছি আৰু কি লাগে হয়নে তো নেক্সট আহিব
গতিকে ইমানখিনি আপোনালোকে গম পাই যাওক যে লাহে লাহে তেওঁলোকে সেনা বাহিনীটো নিজৰ প্ৰভুত্ব বিস্তাৰ কৰিবলৈ আৰম্ভ কৰিছিল তাৰ পিছত 1861 চনত 1861ত এখন আৰু আইন আহিছিল সেইখন আছিলে ভাৰতীয় পৰিষদ আইন বা আমি যদি ইংলিছত ক'ব লাগে ইণ্ডিয়ান কাউন্সিল এক্ট অফ 1861 ভেৰি ভেৰি ইম্পৰ্টেণ্ট আপোনালোকৰ এডিআৰডি পাৰ্সপেক্টিভত এই চনটো সোধে যিমান কেইখন এক্ট আছে সেই এক্ট এখনৰ চনটো সোধে কাৰণ কিন্তু আপোনালোকে মনত ৰাখিব ৰেগুলেটিং এক্ট যিখন আহিছিলে 17 কিমান আহিছিলে 1773 আহিছিলে 1773 আহিছিলে 20 বছৰৰ মূৰে মূৰে কিন্তু এই ৰেগুলেটিং এক্টখন আকৌ ৰিনিউ হৈ থাকিব এইটো মনত ৰাখিব ইয়াৰ পিছত কিমান চনত আহিছিলে 1793 এখন আহিছিলে তাৰপিছত 1813ত এখন আহিছিলে 1833 এখন আহিছিলে তাৰপিছত আৰু এখন কেতিয়া আহিছিলে 1853 আহিছিলে ঠিক আছে ৰেগুলেটিং এক্ট এনেকৈ আহি আছিলে যেতিয়ালৈকে গোটেই বস্তু যেতিয়ালৈকে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট অহা নাছিলে তেতিয়ালৈকে এই এখন চলিয়ে আছিলে কাৰণ 20 বছৰ কৈ তেওঁলোকৰ সময়সীমাবিলাক বঢ়াই আছিলে মই আগতে কৈ দিছোঁ এই 20 বছৰটো কিহৰ সময় এতিয়া ইয়াতে আৰু নতুনকৈ নকওঁ কাৰণ ক'বলৈ গ'লে বহুত সময় গুচি যাব ঠিক আছে এতিয়া ইণ্ডিয়ান কাউন্সিল এক্টখনৰ কিছুমান প্ৰভিজন কিছুমান কেনেকুৱা মানে চেঞ্জ হৈছিলে সেইবিলাক আমি ইয়াতে অলপ ডিছকাছ কৰিম যিখিনি ইয়াতে লিখা আছে ঠিক আছে ইয়াত লিখা আছে চিপাহী বিদ্ৰোহৰ পিছত ব্ৰিটিছ সংসদে তৈয়াৰ কৰা ভাৰত চৰকাৰ আইন 1858 চনৰ ভিত্তিত ভাৰতবৰ্ষত গঢ়ি উঠা নতুন প্ৰশাসন যন্ত্ৰত ভাৰতীয়সকলৰ অংশগ্ৰহণ কৰাৰ অধিকাৰ দিয়া নহৈছিল চাওক প্ৰশাসন যন্ত্ৰত ভাৰতবৰ্ষৰ লোকসকলক অধিকাৰ দিয়া নহৈছিল কিন্তু ইণ্ডিয়ান কাউন্সিল এক্টখনৰ জৰিয়তে লাহে লাহে ভাৰতৰ প্ৰশাসন যন্ত্ৰটো ইণ্ডিয়ান মানে ভাৰতীয়সকলৰ উপস্থিতি তেওঁলোকে বিচাৰিছিলে মানে এইটো অধিকাৰ দিছিলে যে প্ৰশাসন যন্ত্ৰত লাহে লাহে দুই এজনকৈ হ'লেও ভাৰতীয় মানুহ মানে জইন কৰিব পাৰিব বা এপইণ্ট হ'ব পাৰিব ঠিক আছে মহাৰাণী ভিক্টোৰিয়া ঘোষণাপত্ৰই ভাৰতীয়সকলৰ প্ৰতি উদাৰ দৃষ্টিভংগীৰ আশ্বাস দিছিল যদিও প্ৰকৃততে প্ৰত্যক্ষ শাসন ব্যৱস্থাত শাসক আৰু শাসিতৰ মাজত ব্যৱধান কমি অহা নাছিল চাওক কথাবিলাক এনেকুৱা যদিহে মই এটা প্ৰশাসনিক চিষ্টেম পাতিছোঁ ঠিক আছে পাতি পেলাই ইয়াতে ভাৰতীয় মানুহ মই যোগ হ'ব দিছোঁ ইয়াতে মই ব্ৰিটিছ মানুহো যোগ হ'ব দিছোঁ ঠিক আছে দি পেলাই ভাৰতীয় মানুহ মই চাপ'জ দিছোঁ 4 জন আৰু ব্ৰিটিছ মানুহ মই চাপ'জ দিছোঁ 8 জন ঠিক আছে যেতিয়াই ইহঁতৰ ভোটিং হ'ব ভোটিংবিলাক কাৰ কেনেকুৱাকৈ হ'ব যিমান যি নকৰিলেও এওঁলোকেতো হাৰিবই ন কাৰণ এওঁলোকে একলগ হৈ থাকিব এই 4 জনৰ দুজন বেলেগ হৈ থাকিব গতিকে এনেকুৱা এটা কৰিছিল যাতে দেখাত এনেকুৱা লাগে যে তেওঁলোকে প্ৰশাসন যন্ত্ৰত ভাৰতীয় মানুহক স্থান দিছিল কিন্তু আমি যদি ৰিয়েলত চাব যাওঁ তেতিয়াহ'লে কিন্তু একো তেনেকুৱা সুবিধা পোৱা নাছিল ঠিক আছে তাৰ পাছত সেইকাৰণে ভাৰতীয় পৰিষদ আইন নামৰ এখন আইন প্ৰণয়ন কৰা হৈছিল এই আইনখনৰ উদ্দেশ্য আছিল আধুনিক প্ৰশাসন ব্যৱস্থাটোৰ সৈতে শিক্ষিত ভাৰতীয়সকলক চিনাকি কৰি দিয়া এতিয়া আমি পঢ়িব লাগিব যে এই যিখন এক্ট আহিছিলে ইণ্ডিয়ান কাউন্সিল এক্ট অফ 1861 এই এক্টখনৰ জৰিয়তে আমাৰ কেন্দ্ৰীয় শাসন আৰু যিখিনি প্ৰভিন্সৰ শাসন আছিলে তাতে কি পৰিৱৰ্তন হৈছিলে ঠিক আছে ইয়াত লিখা আছে 1861 খ্ৰীষ্টাব্দৰ ভাৰত পৰিষদ আইনে কেন্দ্ৰ আৰু প্ৰদেশসমূহৰ বিধান পৰিষদ গঠনৰ নিৰ্দেশ দিছিল ঠিক আছে বিধানমণ্ডল বা বিধান পৰিষদৰ গঠনৰ নিৰ্দেশ দিছিল প্ৰভিন্সবিলাকতো ঠিক আছে কেন্দ্ৰটো প্ৰভিন্সটো দুটা ক্ষেত্ৰতে ঠিক আছে আৰু ইয়াৰ উদ্দেশ্যটো কি আছিল এতিয়া চাওক আপোনালোকে পলিটিক ক্লাছত ডেকাচাৰে বুজাই দিছে যে আমাৰ কেন্দ্ৰীয় চৰকাৰ চেণ্ট্ৰেল গভৰ্ণমেণ্ট আৰু ষ্টেট গভৰ্ণমেণ্ট বেলেগ হৈ কিয় থাকে যাতে গোটেইখিনি ডিচিশ্যন একেলগে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ ওপৰত বজা হৈ নপৰে বা ষ্টেটবিলাকৰ যিখিনি ডিমাণ্ড সেইখিনি চেণ্ট্ৰেল গভৰ্ণমেণ্টতকৈ বেছি ভালকৈ বুজি পাব ষ্টেট গভৰ্ণমেণ্টে ঠিক আছে এতিয়া অসমৰ বানপানী হৈ আছে বানপানীৰ কথাটো হয়তো আমাৰ কেন্দ্ৰীয় চৰকাৰে সিমান ভালকৈ বুজি নাপাব পাৰে কাৰণ তেওঁলোকে গোটেই ভাৰতবৰ্ষখন অভাৰঅল পৰিচালনা কৰি থাকে সেইটো কোনে বুজি পাব সেইটো বুজি পাব আমাৰ ষ্টেট গভৰ্ণমেণ্টে তো সেইকাৰণে ক্ষমতাৰ বিকেন্দ্ৰীয়কৰণ বা আমি কি কৰিব পাৰিব ডিচেণ্ট্ৰেলাইজেশ্যন অফ পাৱাৰ যিটো পলিটিত আমি ইউজ কৰোঁ ডিচেণ্ট্ৰেলাইজেশ্যন অফ পাৱাৰ সেইটো তেওঁলোকে লাহে লাহে ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিছিলে আৰু এই আইনখনে যিজন ভাইচৰয় তেওঁৰ আণ্ডাৰত যিখন কেন্দ্ৰীয় বিধানমণ্ডল থাকিব তাতে সদস্যৰ সংখ্যা সৰ্বনিম্ন 6 জনৰ পৰা সৰ্বাধিক 12 জন পৰ্যন্ত মনোনীত কৰিবলৈ কৰ্তৃত্ব প্ৰদান কৰিছিল মানে কি যিটো কেন্দ্ৰীয় বিধানমণ্ডল তাতে ভাইচৰয়ে 6 to 12 6 জনৰ পৰা 12 জন সদস্য তেওঁৰ তাতে মনোনীত কৰিব পাৰিব ঠিক আছে আৰু মুঠ সদস্যৰ আধা সংখ্যক যদি 6 জন সদস্যটো মনোনীত কৰে তাৰে 3 জন বেচৰকাৰী হ'ব লাগিব মানে চৰকাৰৰ বাহিৰৰ হ'ব লাগিব ঠিক আছে বেচৰকাৰী হ'ব লাগিব ঠিক আছে আৰু এই প্ৰভিজন মতে বহুকেইগৰাকী ভাৰতীয় ব্যক্তিয়ে এই বিধানমণ্ডলত পোনপটীয়াকৈ স্থান পাইছিল ঠিক আছে তাৰ ভিতৰত আছে গোৱালিয়ৰৰ ৰজা ভূতপূৰ্ব মন্ত্ৰী ৰাজবাহাদুৰ দিনৰাও ৰাও
ঠিক আছে পাটিয়ালাৰ ৰজা বাহাদুৰ নৰেন্দ্ৰ সিং আৰু উত্তৰ পূব সীমান্তৰ প্ৰদেশৰ জমিদাৰ ৰাজ বাহাদুৰ দেওনাৰায়ণ এওঁলোকে এই কেন্দ্ৰীয় মানে যিখন বিধান পৰিষদ তাতে মেম্বাৰ হিচাপে স্থান লাভ কৰিবলৈ সক্ষম হৈছিল ঠিক আছে তাৰ পিছত ইয়াত লিখা আছে যে ভাৰতীয় প্ৰথমবাৰ বিধানমণ্ডলক স্থান দি ইংৰাজ শাসনে ভাৰতীয়সকলৰ পৰা প্ৰত্যক্ষ সহযোগিতা আশা কৰিছিল ঠিক আছে এইটো অবভিয়াছলি তেওঁলোকৰ উদ্দেশ্যই সেইটো আছিল যাতে আমি ইয়াতে ভাৰতীয়সকলক স্থান দিম আমাৰ শাসন ব্যৱস্থাত তাৰ পৰিপ্ৰেক্ষিতত তেওঁলোকে আমাক সহায় কৰিব আমাৰ নিজৰ মানে ইচ্ছাসমূহ ফুলফিল কৰাত ঠিক আছে তেওঁলোকৰ সেইটো এটা আশা আছিল কিন্তু এক কথাত ক'বলৈ গ'লে ভাৰতীয় বিধানমণ্ডলৰ সদস্যৰ পদ দি প্ৰতিনিধিত্বমূলক চৰকাৰ গঠনৰ সাজটো তৈয়াৰ কৰিছিল ঠিক আছে প্ৰতিনিধিত্ব চৰকাৰ মানে কি এতিয়া চাওক আমাৰ বৰ্তমান যিখন গভৰ্ণমেণ্ট আছে তাতে আমি জানো গৈ শাসন কৰোঁ আমি নকৰোঁ আমি কি পঠাওঁ প্ৰতিনিধি পঠাওঁ তো সেইটো তেতিয়াই লাহেকৈ এটা ক্ষীণকৈ আৰম্ভ হৈ গৈছিল ঠিক আছে কিন্তু ইয়াতে কিন্তু এটা আছে সেই কিন্তুটো হ'ল চাওক অৱশ্যে উল্লেখিত প্ৰতিনিধিসকল প্ৰকৃত অৰ্থত ভাৰতীয় জনসাধাৰণৰ প্ৰতিনিধি আছিল বুলি ক'ব নোৱাৰি তেওঁলোক আছিল উচ্চ বংশজাত বা সম্ভ্ৰান্ত ভূস্বামী শ্ৰেণীটোৰহে প্ৰতিনিধি এতিয়া চাওক আমাৰ যেতিয়া এগৰাকী ব্যক্তি আমি ইলেকশ্যনত নিৰ্বাচন কৰি পেলাই আমি সংসদলৈ পঠাওঁ তেওঁ আমাৰ গোটেই মানুহখিনিৰে প্ৰতিনিধি ঠিক আছে তেওঁ আমাৰ দুখীয়াৰ পৰা ধনীলৈকে সকলোবিলাক মানুহৰ প্ৰব্লেমবিলাক ছল্ভ কৰিব ট্ৰাই কৰিব লাগিব বাট এই প্ৰব্লেমবিলাক তেওঁ সংসদলৈ লৈ যাব লাগিব কিন্তু এই যিটো প্ৰতিনিধিত্বমূলক চৰকাৰ আছিল ঠিক আছে এই প্ৰতিনিধিসকল কিন্তু দুখীয়া দৰিদ্ৰসকলৰ মতে কাম কৰা নাছিল ঠিক আছে কাৰণ সেই শ্ৰেণীটোৱে আছিল উচ্চ বংশৰ শ্ৰেণী আছিল তেওঁলোকে তাত চিট পাইছিল ঠিক আছে আৰু গতিকে ইয়াৰ পিছতো চান্স দিয়াৰ পিছতো যে আমাৰ বিধানমণ্ডলত চান্স দিছে তাৰ পাছতো কিন্তু সকলোখিনি ভাৰতীয়ৰে নিজৰ উদ্দেশ্যবিলাক বা নিজৰ প্ৰব্লেমবিলাক ছল্ভ হ'ব পৰা নাছিল ঠিক আছে কাৰণ এটা শ্ৰেণী সদায় পিছ পৰি গৈছিল ঠিক আছে এটা শ্ৰেণী সদায় পিছ পৰি গৈছিল ইয়াৰ পিছত আমি চাব লাগিব এই যিটো ভাৰতীয়সকলক স্থান দিয়া হৈছিল সেই প্ৰক্ৰিয়াৰ জৰিয়তে ভাৰতৰ সৰ্বোচ্চ প্ৰশাসন মানে কি কেন্দ্ৰীয় প্ৰশাসনত আইনী প্ৰক্ৰিয়াৰে ভাৰতীয় প্ৰতিনিধিত্বৰ বুনিয়াদ ৰচনা কৰি ভাৰতীয়ক বিধায়নী ক্ষমতাত অংশগ্ৰহণ কৰাৰ ক্ষমতাটো এক উল্লেখযোগ্য ঘটনা বুলি ক'ব লাগিব ঠিক আছে মনত ৰাখিব এইখিনি কথা তাৰপিছত লিখা আছে এই আইনখনে কেন্দ্ৰীয় বিধানমণ্ডলক ৰাজহ বিত্ত প্ৰতিৰক্ষা বাহিনীৰ ৰক্ষণাবেক্ষণ দেশীয় ৰাজ্য আৰু ব্ৰিটিছ ভাৰত অধিকৃত ৰাজ্যৰ সীমাৰ সুৰক্ষা আদি বিষয়ক পৰামৰ্শ আৰু আইন তৈয়াৰ কৰাৰ ক্ষমতা দিছিল এইকেইটা মনত নাৰাখিলেও কথা নাই ইমান বেছি নুসুধে আপোনালোকক ঠিক আছে ইমানখিনি নুসুধে আপোনালোকক কিন্তু একেই সময়তে ভাইচৰয়গৰাকীক প্ৰয়োজন সাপেক্ষে বিধানমণ্ডলত প্ৰস্তাৱিত বা নতুন দিহা পৰামৰ্শ উলংঘা কৰাৰ ক্ষমতাও দিছিল চাওক এতিয়া কিমান বেছি এটা মানে প্ৰব্লেম এফালে কৈছে কি ইয়াতে কেন্দ্ৰীয় বিধানমণ্ডলত ভাৰতীয়সকলেও স্থান লাভ কৰিব ঠিক আছে কিন্তু এফালেদি আকৌ কৈছে কি ইচ্ছা কৰিলে ভাইচৰয় সেই যিখিনি ডিচিশ্যন তাক ইণ্টাৰফেয়াৰ কৰিব পাৰিব বা উলংঘা কৰিব পাৰিব গতিকে আল্টিমেটলি কি হ'ল যদি এনেকুৱা এটা প্ৰভিজন আনি দিয়ে আমাৰ ভাৰতীয়সকলে যে কাইলৈৰ পৰা কৃষকৰ মানে টেক্সটো ইমানখিনি বেছি কমাই দিব লাগিব গতিকে সেইখিনি বস্তুটো ভাইচৰয়জনে আহি পেলাই তাক ইণ্টাৰফেয়াৰ কৰিব পাৰিব যে এইটো কৰিব নোৱাৰে এইটো আগৰ মতে চলি থাকিব মানে এওঁলোকক পাৱাৰ দিয়া নিদিয়া সেই একেই আছিল যদিহে এনেকুৱা কিছুমান প্ৰভিজন আনে যিবিলাক প্ৰভিজনে ইংৰাজক কোনো ধৰণৰ হাৰ্ম নকৰে সেইবিলাক প্ৰভিজন পাছ হৈ যাব সংসদত কিন্তু যিবিলাক প্ৰভিজন আছে যিবিলাকে ইংৰাজসকলৰ হাৰ্ম কৰে বা ভাৰতীয়সকলৰ উন্নতি কৰে সেইবিলাক প্ৰভিজন তেওঁলোকে আগতে বন্ধ কৰি দিছিল কাৰণ সৰ্বোচ্চ ক্ষমতাত কোন আছিলে ভাইচৰয়গৰাকী আছিলে ঠিক আছে এই আইনে 5জনীয়া সদস্যৰ এখন কাৰ্যবাহী পৰিষদ বা আমি ক'ব লাগিলে এক্সিকিউটিভ কাউন্সিল গঠন কৰাৰ প্ৰস্তাৱ দিছিল ভাৰতৰ সচিবক এই আইনখনে 3জন ব্যক্তিৰ কাৰ্যবাহী পৰিষদৰ বাবে বাছনি কৰিবলৈ কৰ্তৃত্ব প্ৰদান কৰিছিল এতিয়া ইয়াতে আপোনাৰ চাওক ভাৰতৰ সচিব ইয়াৰ বিষয়ে মই লাষ্ট ক্লাছত কৈছোঁ কেনেকৈ নিযুক্ত হৈছিল বা কিয় আহিছিল ভাৰতীয় সচিব বা কোনখন এক্টৰ জৰিয়তে আহিছিল ইয়াত মই এইখিনি বস্তু আৰু বহলাই নাথাকোঁ ইয়াৰ পিছৰখিনি আমি চাবলৈ ট্ৰাই কৰিম ভাৰতবৰ্ষত কমেও 10 বছৰ কাল চাকৰি কৰাৰ অভিজ্ঞতা থকাসকলেহে তেওঁ বাছনি কৰিব পাৰিছিল এই ভাৰতৰ সচিবক সহায় কৰিবলৈ এখন কাৰ্যবাহী পৰিষদ মানে এক্সিকিউটিভ কাউন্সিল এখন নিৰ্মাণ কৰাৰ পৰামৰ্শ দিয়া হৈছিল কিন্তু এই এক্সিকিউটিভ কাউন্সিলৰ মেম্বাৰবিলাক ভাৰতত চাকৰি কৰা 10 বছৰ সম্পূৰ্ণ হ'ব লাগিব
মানে এক্সপিৰিয়েঞ্চ হ'ব লাগিব ভাৰতৰ পৰা ভাৰতত কেনেদৰে কাম কৰিব পাৰি তেওঁলোককহে এই এক্সিকিউটিভ কাউন্সিলত চান্স দিয়া হৈছিল ঠিক আছে আৰু এই এক্সিকিউটিভ কাউন্সিলত দুগৰাকী আইনী সদস্যও আছিল এগৰাকী আইনী সদস্যও আছিল আইনী সদস্য মানে কি যিবিলাকে এই লবিলাকৰ কাম কৰিব ঠিক আছে আইনবিলাক যি বনায় তাৰ ৰিভিউ এনেকুৱা কামবিলাক কৰাৰ কাৰণে বা এনেকুৱা পৰামৰ্শ দিয়াৰ কাৰণে এগৰাকী আইনী সদস্যও আছিল ঠিক আছে ইয়াৰ পিছত লিখা আছে ভাইচৰয়ক কাৰ্যবাহী পৰিষদখন সুচাৰুৰূপে পৰিচালনা কৰাৰ সম্পূৰ্ণ কৃতিত্ব দিয়া হৈছিল ভাইচৰয় লৰ্ড কেনিঙে পোনপ্ৰথমে কেন্দ্ৰীয় কাৰ্যবাহী পৰিষদৰ সদস্যসকলৰ মাজত দপ্তৰসমূহ ভগাই দি তেওঁলোকক নিজা নিজা দপ্তৰসমূহ পৰিচালনা কৰাৰ অধিকাৰ দিছিল বৰ্তমান যিটো আমাৰ ছিষ্টেম যে এগৰাকী CM থাকিব বা এগৰাকী PM থাকিব PMে নিজৰ নিজৰ যিখিনি কাউন্সিল অফ মিনিষ্টাৰ থাকিব সেই কাউন্সিল অফ মিনিষ্টাৰক বিভিন্ন পদবীবিলাক ভগাই দিব শিক্ষামন্ত্ৰী শিক্ষা বিভাগটো চাব স্বাস্থ্যমন্ত্ৰীয়ে স্বাস্থ্য বিভাগটো চাব এনেকৈ মানে ভগাই দিছিল সেইটো তেতিয়াও আৰম্ভ হৈ গৈছিল এইখিনি সময়তে ঠিক আছে কিন্তু গুৰুত্বপূৰ্ণ যিবিলাক বিষয় আছে এতিয়া চাওক এইবিলাক কথা ক'ব নালাগে আপোনালোকেও চিৰিয়াছলি নল'ব চাওক আমি কেতিয়াবা কওঁ ন যে শিক্ষামন্ত্ৰীয়ে কিবা এটা দিয়াৰ আগতে CMে আগতে দিয়ে এতিয়া চাওক এইবিলাক কথাৰ আচলতে বিতৰ্ক কৰিব লগা নহয় কাৰণ চাওক এইখিনি সময়ত এটা প্ৰভিজন আছিলে গুৰুত্বপূৰ্ণ বিষয়ত তেওঁলোকে ভাইচৰয়ৰ পৰামৰ্শ ল'ব লাগিছিল মানে কি এওঁলোকক আমি তেওঁলোকে মিনিষ্টাৰ হিচাপে থৈ দিছে তেওঁলোকক নিজৰ নিজৰ মিনিষ্ট্ৰীবিলাক ভগাই দিছে কিন্তু যিবিলাক একদম ইম্পৰ্টেণ্ট বিষয় ঠিক আছে সেইবিলাক ইম্পৰ্টেণ্ট বিষয় তেওঁলোকে ডিচিশ্যন দিয়াৰ আগতে যিগৰাকী ভাইচৰয় তেওঁলোকৰ পাৰ্মিশ্যন লোৱাটো জৰুৰী আছিল ঠিক আছে তাৰপাছত এতিয়া আমি চাম যে প্ৰভিন্সবিলাকত কেনেকুৱা শাসন চলি আছিল এইখিনি আমি গম পালোঁ ক'ত কেন্দ্ৰত এনেকুৱা শাসন চলি আছিল আৰু এতিয়া আমি গম পাম প্ৰভিন্সবিলাকত কি শাসন চলি আছিল এতিয়া আমি চাব লাগিব প্ৰশাসনিক শাসন প্ৰাদেশিক শাসন মানে প্ৰভিন্সবিলাকত কেনেকুৱা শাসন চলি আছিল ঠিক আছে তো ইয়াত লিখা আছে যে 1833 চনৰ আইনখনৰ বিষয়ে পঢ়িছোঁ আমি 1833 চনৰ আইনখনত অকল বেংগলৰ যিগৰাকী গভৰ্ণৰ জেনেৰেল আছিল বা ভাইচৰয় আছিল তেওঁক গোটেই আইন প্ৰণয়নৰ দায়িত্ব দিয়া হৈছিলে আৰু আইন প্ৰণয়ন কৰাৰ কাৰণে কোনো ধৰণৰ প্ৰভিজন এই যিখন প্ৰভিন্স আছিলে বম্বে আৰু মাদ্ৰাছ তেওঁলোকৰ হাতত নাছিলে ঠিক আছে বম্বে আৰু মাদ্ৰাছৰ গভৰ্ণৰৰ হাতত আইন প্ৰণয়ন কৰা কোনো ধৰণৰ ক্ষমতা নাছিলে কিন্তু 1861 চনত যেহেতু 1861 চনত আমি এটা বস্তু গম পাওঁ যে লাহে লাহে যিখন আইন আহিছিলে এই আইনখনৰ জৰিয়তে ক্ষমতাৰ বিকেন্দ্ৰীকৰণ হৈছিলে বা আমি গম পাওঁ যে ডিচেন্ট্ৰেলাইজেশ্যন হৈছিলে তাৰমানে কি কৰিছিলে এওঁলোকে আগতে একো আইন প্ৰণয়ন কৰিব পৰা নাছিলে কিন্তু 1861 চনত এওঁলোককো এটা প্ৰভিজন দিয়া হৈছিলে যে অকল ভাইচৰয় নহয় এই দুগৰাকী গভৰ্ণৰ জেনেৰেলেও নিজা নিজা আইনসমূহ প্ৰণয়ন কৰিব পাৰিব ঠিক আছে আইনসমূহ প্ৰণয়ন কৰিব পাৰিব এটা তেওঁলোকক সুবিধা দিয়া গৈছিলে ঠিক আছে আৰু এই সুবিধা দিব লাগিলে এতিয়া তেওঁলোকক যদি আমি আইন প্ৰণয়ন কৰাৰ সুবিধাটো দিওঁ অকল ক'লেইতো নহ'ব গতিকে তেওঁ কি কৰিব লাগিব কোনোবাই যদি আইন প্ৰণয়ন কৰিব লাগে তেতিয়াহ'লে কি লাগিব তেওঁলোকক এক্সিকিউটিভ কাউন্সিল লাগিব বা লেজিসলেচাৰ লাগিব তেতিয়াহে আমাৰ যেনেকৈ পাৰ্লিয়ামেণ্ট আছে তেনেকুৱা লাগিব তো সেইকাৰণে 1861 খ্ৰীষ্টাব্দত 1861ত দুগৰাকী গভৰ্ণৰৰ আণ্ডাৰত ঠিক আছে 8জন নমিনেটেড মানুহেৰে এখন বিধান পৰিষদ বা বিধানমণ্ডলৰ অনুমতি দিছিল যাতে তেওঁলোকে আইন প্ৰণয়নটো কৰিব পাৰে কিন্তু ইয়াৰে উদ্দেশ্য মানে প্ৰভিজনটো এনেকুৱা আছিল যে এই 8গৰাকী সদস্যৰ 4গৰাকী হ'ব লাগিব বেচৰকাৰী আৰু 4গৰাকীহে চৰকাৰী হ'ব পাৰিব ঠিক আছে চৰকাৰী কিমান হ'ব পাৰিব সেইটো কোনো লিখা নাই কিন্তু এটা কথা লিখা আছে যে আধা সংখ্যক বেচৰকাৰী হ'বই লাগিব ঠিক আছে আৰু তেওঁলোকৰ কাৰ্যকাল কিমান আছিলে 2 ইয়াৰ্ছ আছিলে ঠিক আছে মনত ৰাখিব কাৰণ আইন প্ৰণয়নৰ সুবিধাটো দিলেই নহ'ব তাৰ কাৰণে তেওঁলোকক কি লাগিব লেজিসলেচাৰ লাগিব ঠিক আছে গতিকে লেজিসলেচাৰৰ কিমানগৰাকী মানুহ থাকিব লাগিব 8গৰাকী তাৰে আধা সংখ্যক মানুহ বেচৰকাৰী হ'ব লাগিব মনত ৰাখিব ইয়াত লিখা আছে 1861 খ্ৰীষ্টাব্দৰ আইনে বংগ প্ৰদেশ উত্তৰ পশ্চিম সীমান্ত প্ৰদেশ আৰু পাঞ্জাৱত বিধান পৰিষদ গঠনৰ নিৰ্দেশ জাৰি কৰিছিল এই নিৰ্দেশৰ ভিত্তিত 1862 চনত বংগ আৰু 1898 চনত পাঞ্জাৱত বিধান পৰিষদ গঠন কৰা হৈছিল এইটো আপোনালোকে মনত ৰাখিব ডাইৰেক্ট ফেক্ট হিচাপে মনত ৰাখিব মই যিখিনি বুজাই দিলোঁ সেইখিনিৰ ওপৰতে এইটো আহিছে ঠিক আছে ইয়াৰ পিছত আমি চাব লাগিব যে ইমানখিনি সুবিধা দিছিল যে আমাৰ ভাৰতীয় মানুহো 2জন যাব পাৰিছিল ঠিক আছে কিন্তু তেওঁলোকে এইটো বুজাব চেষ্টা কৰিছিল যে আমি আমাৰ শাসন প্ৰণালীত ভাৰতীয় মানুহবিলাককো ইনভলভ কৰিছোঁ কিন্তু আচল কথা সেইটো নাছিল আচল কথা আছিল এইটো যে তেওঁলোকে
ভাৰতীয় মানুহবিলাকক আনিছিল হয়, কিন্তু গোটেইখিনি শাসনৰ দায়িত্ব তেওঁলোকে নিজৰ হাততে ৰাখিছিল। ঠিক আছে, কাৰণ মই আগতে কৈছোঁ নহয়, যিমানখিনি আইন প্ৰণয়ন হ'লেও ফাইনেল এপ্ৰুভেলটো কোনে কৰিব? ভাইচৰয়ে কৰিব। আৰু যদি কিবা যদি ভাইচৰৰ মানে ইচ্ছামতে হোৱা নাই, ভাইচৰয়ে যিকোনো ক্ষেত্ৰতে আহি তাত ইণ্টাৰফেয়াৰ কৰিব। ঠিক আছে, নিজৰ মতে কাম কৰিব। ঠিক আছে, গতিকে নামতহে সুবিধা দিয়া হৈছিল। গতিকে সেইখিনি বস্তু ইয়াত লিখা আছে যে 1861 খ্ৰীষ্টাব্দত ভাৰতীয় পৰিষদ আইনখনক ত্ৰুটিহীন বুলি ক'ব নোৱাৰি। এই আইনখনে নৱগঠিত প্ৰাদেশিক বিধান পৰিষদসমূহক নিজাকৈ কিছু আইনী ক্ষমতা দিছিল যদিও প্ৰকৃততে এই ক্ষমতা আছিল কেৱল নামমাত্ৰহে। মনত ৰাখিব। ঠিক আছে, নামমাত্ৰহে। গোটেইখিনি বস্তু মই ইয়াতে কৈ দিছোঁ, তো আগতেই কোৱা হৈ গৈছে, গতিকে মই আকৌ ৰিপিট নকৰোঁ। ঠিক আছে, ইয়াৰ পিছত মই এইটো কথাও কৈছোঁ অলৰেডি যে 1861 চনৰ আইনখনৰ জৰিয়তে 1861 চনৰ আইনখনৰ জৰিয়তে দেশীয় প্ৰতিনিধিৰ অন্তৰ্ভুক্তি প্ৰথমবাৰৰ কাৰণে আৰম্ভ কৰা হৈছিল। ইমান টান শব্দ আপোনালোকে মনত ৰাখিব নালাগে। দেশীয় প্ৰতিনিধি মানে বেলেগ একো নহয়, বৰ্তমান সময়ৰ MLA বা MP বিলাক। ঠিক আছে, এইখিনি MLA নহয়, MP বিলাক, দেশীয় প্ৰতিনিধি, মানুহৰ পৰা প্ৰতিনিধি যাব, গৈ পেলাই তাত নিজৰ মতামত দিব। কিন্তু দিব যদিও সেইখিনি কিমান দূৰ ফলপ্ৰসূ হয় সেইটো আৰু তেওঁলোকৰ নিজৰ হাততে আছিলে। ঠিক আছে, ইয়াৰ পিছত আমাৰ যিটো বৰ্তমান স্থানীয় শাসন, সেই স্থানীয় শাসনবিলাক কেনেকুৱা আছিল তাৰ বিষয়ে আমি অলপ পঢ়িব লাগিব। ঠিক আছে, ভাইচৰয় লৰ্ড মেয়ৰ কাৰ্যকালত মানে 1869 পৰা 1872 চনত বিত্তীয় বিকেন্দ্ৰীকৰণ প্ৰস্তাৱে ভাৰতবৰ্ষত স্থানীয় স্বায়ত্ত শাসন ব্যৱস্থাৰ বাট মুকলি কৰিছিল। ঠিক আছে, এইটো কুৱেশ্যন আহিব পাৰে যে স্থানীয় স্বায়ত্ত শাসন কাৰ সময়ত আৰম্ভ কৰা হৈছিল? লৰ্ড মেয়ৰ সময়ত। ঠিক আছে, বা লৰ্ড মেয়ৰ কাৰ্যকালত 1870 খ্ৰীষ্টাব্দত 14 ডিচেম্বৰ তাৰিখৰ পৰা কাৰ্যকৰী হোৱা বিত্তীয় বিকেন্দ্ৰীকৰণ প্ৰস্তাৱৰ যোগেদি শিক্ষা, স্বাস্থ্য, পঞ্জীয়ন, জেল, পুলিচ আদি বিভাগৰ দায়িত্ব প্ৰদেশবিলাকক দিয়া হৈছিল। উক্ত বিভাগসমূহৰ ভিতৰুৱা প্ৰাদেশিক কামৰ বাবে কেন্দ্ৰৰ পৰা নিৰ্দিষ্ট পৰিমাণৰ অৰ্থ যোগান ধৰাৰ নিয়ম কৰা হ'ব। এতিয়া চাওক, ইয়াতে এইটো কথা কোৱা আছিল যে প্ৰদেশবিলাকক তেওঁলোকে কিছুমান বস্তু ধৰি দিছিল যে স্বাস্থ্য, পঞ্জীয়ন, জেল, পুলিচ এইবিলাক প্ৰভিন্সবিলাকে নিজেই পৰিচালনা কৰিব, আৰু তাৰ কাৰণে কি কৰিব? কেন্দ্ৰৰ পৰা যিখিনি অৰ্থ লাগে তেওঁলোকে প্ৰদান কৰিব। আৰু এই নিৰ্দেশৰ পাছতেই চৰকাৰ পৰিচালনা কৰাৰ নাম লৈ, ঠিক আছে, যে আমাৰ চৰকাৰ পৰিচালনা কৰাত অকণমান দিগদাৰ হৈছে, সেইকাৰণে কেন্দ্ৰীয় চৰকাৰৰ লগতে চেন্ট্ৰেল গভৰ্ণমেণ্টৰ লগতে যিখিনি প্ৰাদেশিক বা প্ৰভিন্সিয়েল গভৰ্ণমেণ্ট আছে তেওঁলোকেও বিভিন্ন টেক্স কালেকশ্যন কৰিবলৈ চেষ্টা কৰিছিল। গতিকে এইটো এটা ব্ৰিটিছৰ সময়ত বহুত ইম্পৰ্টেণ্ট এটা কথা আছিল যে তেওঁলোকৰ সময়ত কৰাপশ্যন বহুত হৈছিল। ঠিক আছে, কৰাপশ্যন বহুত হৈছিল। তো মেয়ৰ বিত্তীয় বিকেন্দ্ৰীকৰণৰ প্ৰস্তাৱ আঁত ধৰি লৰ্ড ৰিপনে 1880 চনত ভাৰতবৰ্ষত স্বায়ত্ত শাসনৰ ভেটিটো নিৰ্মাণ কৰিছিল। ঠিক আছে, মনত ৰাখিব, এইটো লৰ্ড ৰিপনৰ ফটো ইয়াত দিয়া হৈছে। এতিয়া চাওক, ইয়াতে আৰম্ভহে হৈছিল ইয়াৰ নামত, লৰ্ড মেয়ৰ নামত। ঠিক আছে, আৰম্ভ হৈছিল লৰ্ড মেয়ৰ নামত, এইটো কনফিউজ নহ'ব, লৰ্ড মেয়ৰ আৰম্ভ কৰিছিল, কিন্তু ফাইনেলি গোটেইখিনি বস্তু শেষ কৰিছিল কোনে? লৰ্ড ৰিপনে। গতিকে আমি যদি ক'ব লাগে ভাৰতবৰ্ষত স্বায়ত্ত শাসন কাৰ সময়ত মানে আৰম্ভ হৈছিল, সেইটো হ'ব লৰ্ড মেয়ৰ, আৰু কোনে আৰম্ভ কোনে শেষ কৰিছে সেইটো লৰ্ড ৰিপন। গতিকে ঠিক আছে, গোটেই কামখিনি কৰিছিল কিন্তু মেইনলি লৰ্ড ৰিপনে, তেওঁ খালি আৰম্ভহে কৰি গৈছিল। ঠিক আছে, এতিয়া ইয়াত লিখা আছে লৰ্ড ৰিপনে কেইটামান বিশেষ উদ্দেশ্য আগত ৰাখি স্বায়ত্ত শাসন ব্যৱস্থাৰ পোষকতা কৰিছিল। ঠিক আছে, তেওঁ স্থানীয় প্ৰশাসন ব্যৱস্থাত এনে এক পৰিৱৰ্তন পোষকতা কৰিছিল য'ত প্ৰশাসনীয় দক্ষতা বৃদ্ধিৰ লগতে স্থানীয় শাসনৰ ৰাজনৈতিক শিক্ষাৰ এক মাধ্যম হিচাপে গ্ৰহণ কৰাৰ সুবিধা থাকে। লৰ্ড ৰিপনে তেওঁৰ কাৰ্যকালত গণতান্ত্ৰিক আদৰ্শৰ পৰা অনুপ্ৰাণিত এচাম ভাৰতীয় লোক লগ পাইছিল, যিসকলে প্ৰশাসনিক দক্ষতা আহৰণ কৰাৰ কাৰণে প্ৰথমে স্থানীয় প্ৰশাসনত অংশগ্ৰহণ কৰাৰ প্ৰয়োজন আছিল। ঠিক আছে, এতিয়া চাওক, কোনোবা এগৰাকীক ছাপ'জ আমি চেণ্ট্ৰেল গভৰ্ণমেণ্টলৈ নিব লাগে, আপোনাৰ ছাপ'জ মই আজি ডাইৰেক্ট ইলেকশ্যন এটা MP ইলেকশ্যন খেলিব লাগে, মই ডাইৰেক্ট MP ইলেকশ্যন খেলাৰ আগতে মই তাৰ গোটেইখিনি বস্তু গম পাব লাগিব। ঠিক আছে, যে ইলেকশ্যন প্ৰচিডিউৰটো কেনেকুৱা হয়, তাৰ কাৰণে মই প্ৰিলিমিনাৰী ষ্টেজৰ পৰাই ইলেকশ্যনৰ লগত জড়িত হ'ব লাগিব, যে শাসনভাৰ কেনেকৈ চলায়, বিল এখন কেনেকৈ পাছ হয়। ঠিক আছে, গতিকে লৰ্ড ৰিপনেও সেইটো বিচাৰিছিল যে স্থানীয়
যিখিনি স্বায়ত্ত শাসনৰ যিখিনি প্ৰতিনিধি থাকিব তেনেকুৱা প্ৰতিনিধিসকলে প্ৰথমতে স্থানীয় প্ৰশাসনত অংশগ্ৰহণ কৰক তাৰ পাছত তেওঁলোকে কেন্দ্ৰীয় প্ৰশাসনলৈ বাট মেলক ঠিক আছে তো মনত ৰাখিব লৰ্ড ৰিপনে 1882 খ্ৰীষ্টাব্দত ঐতিহাসিক প্ৰস্তাৱ মৰ্মে প্ৰত্যেকটো মহকুমাত এখনকৈ লোকেল বোৰ্ড বা আঞ্চলিক পৰিষদ গঠন কৰিছিল আঞ্চলিক পৰিষদ মনত ৰাখিব আৰু এই বোৰ্ডখনৰ মেইন উদ্দেশ্য আছিল যে লোকেল বোৰ্ডৰ অধিকাংশ সদস্যক নিৰ্বাচন কৰি অনাৰ লগতে সদস্যসকলৰ মাজত এজন বেচৰকাৰী ব্যক্তিক সভাপতি হিচাপে বাছনি কৰা ঠিক আছে লৰ্ড ৰিপনে স্বায়ত্ত শাসনৰ প্ৰস্তাৱসমূহ ভাৰতবৰ্ষতে কাৰ্যকৰী কৰিবলৈ নিৰ্দেশ দিছিল তেওঁ এই নিৰ্দেশসমূহ প্ৰদেশসমূহৰ মুখ্য শাসনকৰ্তালৈ দুই ধৰণে কাৰ্যকৰী কৰিছিল কিছুমান প্ৰদেশত জিলা পৰ্যায়ত আৰু কিছুমান প্ৰদেশত মহকুমা পৰ্যায়ত লোকেল বোৰ্ডসমূহ গঠন কৰিছিল ঠিক আছে কিছুমান আমাৰ যেনেকৈ বৰ্তমান মিউনিচিপালিটি আছে ঠিক আছে মিউনিচিপালিটি আছে তেনেকুৱা ধৰণৰ কিছুমানত মানে মহকুমাত আৰু কিছুমানত জিলা পৰ্যায়ত এই মানে বোৰ্ডসমূহ গঠন কৰা হৈছিল গ্ৰাম্যাঞ্চলৰ দৰে নগৰ অঞ্চলতো স্থানীয় স্বায়ত্ত শাসনৰ তলতীয়া হৈছিল আৰু 1882 চনত স্থানীয় স্বায়ত্ত শাসন প্ৰস্তাৱ মৰ্মে নগৰীয়া এলেকাসমূহত নগৰপালিকা মই যিটো ক'লোঁ আৰু পৌৰসভা গঠন কৰা হৈছিল মিউনিচিপাল কৰ্পৰেশ্যন আৰু আমাৰ যিবিলাক নগৰবিলাকত থাকে ঠিক আছে গোটেইখিনি পৌৰসভা আৰু নগৰপালিকা এইটো অসমীয়াত লিখা আছে অসমীয়াত আপোনালোকে আৰু ইমান কেনেকৈ মনত থাকিব অকণমান কনফিউজ লাগিব পাৰে কিন্তু যি অসমীয়াত ভাল পায় অসমীয়াত চাই ল'ব ঠিক আছে ইয়াৰ পিছত আমি চাব লাগিব অসামৰিক সেৱাৰ ভাৰতীয়কৰণ যিবিলাক আমাৰ চিভিল ছাৰ্ভিচ এক্সাম আছে বা চিভিল ছাৰ্ভিচ যিবিলাক আছে চিভিল ছাৰ্ভিচবিলাকত পোনপ্ৰথমতে অকল ব্ৰিটিছসকলেহে নিযুক্তি লাভ কৰিছিল কিন্তু লাহে লাহে তাত আমাৰ ভাৰতীয়সকলেও নিযুক্তি লাভ কৰিবলৈ সক্ষম হৈছিল ঠিক আছে তেতিয়া কিন্তু IAS নাছিলে তেতিয়া কি আছিলে ICS আছিলে অসমৰ পৰা প্ৰথম কোন আছিলে পিছত আপোনালোকে দেখিবলৈ পাব ইয়াতে আছে ঠিক আছে অসামৰিক সেৱাৰ ভাৰতীয়কৰণ এতিয়া চাওক ইয়াত লিখা আছে যে পোনপ্ৰথমে লোকসভাৰ পদবীসমূহ কেৱল ইংৰাজৰ দ্বাৰাই পূৰণ কৰা হৈছিল কিন্তু ভাৰত চৰকাৰ পৰিচালনাৰ দায়িত্বত ব্ৰিটিছ চৰকাৰ হাতলৈ যোৱাৰ পিছত মানে 1858 চনত যেতিয়া ভাৰত চৰকাৰৰ পৰিচালনাৰ দায়িত্বটো সম্পূৰ্ণৰূপে ব্ৰিটিছসকলে লৈ লৈছিল তেতিয়া ভাৰতীয় শিক্ষিতসকলে লোকসভাৰ পদবীত দেশীয় ব্যক্তিক অন্তৰ্ভুক্ত কৰাৰ বাবে আগ্ৰহ প্ৰকাশ কৰিছিল অবভিয়াছলি চিভিল ছাৰ্ভিচত আমাৰ মানুহ দিব লাগিব বুলি তেওঁলোকে আশা কৰিছিল ঠিক আছে আৰু সেই উদ্দেশ্য আগত ৰাখিয়েই 19বিংশ শতিকাৰ 70 দশকৰ পৰা ভাৰতীয়সকলকো এই পদবীত নিযুক্তি দিয়াৰ ব্যৱস্থা কৰা হৈছিল কিন্তু কথাটো হ'ল কি ইমান সহজতে জানো কোনোবা এগৰাকীয়ে ইমান ডাঙৰ প্ৰস্তাৱ এটা মানি ল'ব কোনো পধ্যে নলয় গতিকে তাৰ কাৰণে বহুত বেছি প্ৰব্লেম ক্ৰিয়েট হৈছিল চাব এটা কি ক্ৰিয়েট হৈছিল 1793 চনৰ নিয়ন্ত্ৰণকাৰী আইন বা ৰেগুলেটিং এক্ট অনুসৰি ভাৰত প্ৰশাসনৰ উচ্চ পদবীসমূহ কোম্পানীৰ অংগীকাৰবদ্ধ কৰ্মচাৰীৰ বাবে সংৰক্ষণ কৰাৰ নিয়ম বলবৎ কৰা হৈছিল ব্যক্তিগত ব্যৱসায় বা কোনো ধৰণৰ উপহাৰ গ্ৰহণ নকৰাৰ লিখিত প্ৰতিশ্ৰুতি হিচাপে তেওঁলোকে অংগীকাৰ পত্ৰত স্বাক্ষৰ কৰিব লগা হৈছিল তদানীন্তন গভৰ্ণৰ জেনেৰেল লৰ্ড কৰ্ণৱালিছে 1786 পৰা 93 চনৰ ভিতৰত ভাৰতীয় প্ৰশাসনৰ বিষয়বাব নিদিয়াৰ সপক্ষে ইংলেণ্ডৰ চৰকাৰৰ ওচৰত যুক্তি দাঙি ধৰিছিল এই যুক্তিটো আছিল যে ভাৰতীয়সকল আধুনিক প্ৰশাসনৰ সৈতে একেবাৰে অভ্যস্ত নহয় চাওক এতিয়া চিভিল ছাৰ্ভিচৰ এক্সামত ভাৰতীয়সকল কিয় বহিব নোৱাৰে তাৰ কাৰণে কৰ্ণৱালিছে এটা সময়ত কৈ গৈছিল যেতিয়া ৰেগুলেটিং এক্ট আহিছিল যে কৈছিল যে ইণ্ডিয়াৰ মানুহবিলাক ইমান বেছি শিক্ষিত নহয় যে তেওঁলোকে চিভিল ছাৰ্ভিচৰ নিচিনা এক্সাম এটা দিব বা প্ৰশাসন যন্ত্ৰত তেওঁলোকে নিজৰ কামবিলাক কৰিব পাৰিব ঠিক আছে আৰু যদি আমি ভাৰতীয়সকলক এই চিভিল ছাৰ্ভিচত নিযুক্তি দিওঁ আমাৰ কামবিলাক বেছি বেয়াহে হ'ব ঠিক আছে কিন্তু তেওঁৰ এই যিবিলাক কথাটো কৈছিল যে এই কথাবিলাক কিন্তু তেওঁ ইংৰাজৰ সেইখিনি সময়ৰ চিন্তাবিদ থমাছ মনৰো আৰু জন মেলকমে মানি ল'ব ইচ্ছা কৰা নাছিল ঠিক আছে মনত ৰাখি যাব তাৰ পাছত 1833 খ্ৰীষ্টাব্দত যিখন আইন আহিছিল মই কৈছোঁ নহয় 93 বছৰত কি আহিব ৰেগুলেটিং এক্ট 93 আহিছিল তাৰে 20 বছৰ পিছত 13ত কিবা এখন আহিছিল আৰু তাৰপিছত 20 বছৰ পিছত 33 আহিছিল ঠিক আছে গতিকে এই 33 চনৰ যিখন আইন সেই আইনখনে
উচ্চ যিবিলাক পদবী আছে সেই পদবীবিলাকতো ভাৰতীয় লোকসকলক অংশগ্ৰহণ কৰাৰ কাৰণে মানে সন্মতি দিছিল ঠিক আছে আৰু সেই উদ্দেশ্য আগত ৰাখিয়ে 1833 খ্ৰীষ্টাব্দত ডেপুটি মেজিষ্ট্ৰেট আৰু ডেপুটি কালেক্টৰ নামে দুটা পদবী সৃষ্টি কৰা হৈছিল ঠিক আছে দুটা পদবী সৃষ্টি কৰা হৈছিল আৰু এই পদবীৰ তাতে ভাৰতবৰ্ষৰ যিখিনি মানুহ আছে তেওঁলোক অৱতীৰ্ণ হ'বৰ কাৰণে যোগ্যতা আছে বুলি তেওঁলোকে বিশ্বাস কৰি লৈছিল মনত ৰাখিব ডেপুটি মেজিষ্ট্ৰেট আৰু ডেপুটি কালেক্টৰ কিমান চনত ডেপুটি মেজিষ্ট্ৰেট 1833 চনত আৰু তাৰ 10 বছৰ পাছত 1843 চনত ডেপুটি কালেক্টৰ ঠিক আছে মনত ৰাখি যাব তাৰ পাছত 1853 চনৰ চনদে এটা চাওক 33 বছৰ পাছত কি আহিব 53 20 বছৰ পাছত ঠিক আছে মনত ৰাখিব চনদে এই যিবিলাক পৰীক্ষাসমূহ আছিল বা আমাৰ সিভিল সাৰ্ভিস এক্সামবিলাক আছিল সেই এক্সামৰ লগত জড়িত কিছুমান কথা কৈ যায় ঠিক আছে ইয়াত লিখা আছে 1853 খ্ৰীষ্টাব্দ চনদে লোকসেৱাৰ বাবে প্ৰতিযোগিতামূলক পৰীক্ষা অনুষ্ঠিত কৰাৰ নিৰ্দেশ দিছিল ভাৰতীয় লোককো এই পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ বাবে অনুমতি দিছিল মনত ৰাখিব 1853 চনৰ যিখন আইন সেই আইনখনে ভাৰতীয়সকলক অৱতীৰ্ণ মানে এই পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ বা আমাৰ সিভিল সাৰ্ভিস এক্সামত অৱতীৰ্ণ হোৱাৰ কাৰণে এটা চান্স দিছিল ইয়াতে কিন্তু সিভিল সাৰ্ভিস বুলি কোৱা নাই ইয়াতে উচ্চ পদস্থ বিষয় বুলিহে কোৱা আছে উচ্চ পদস্থ চাকৰি বুলিহে কোৱা আছে সিভিল সাৰ্ভিসৰ কথা ইয়াতেহে কৈছে এইখিনিতে কৈছে মনত ৰাখিব কনফিউজ নহব ঠিক আছে কিন্তু এই পৰীক্ষা এতিয়া ভাৰতবৰ্ষত অনুষ্ঠিত হোৱা নাছিল এই পৰীক্ষা অনুষ্ঠিত হৈছিল ইংলেণ্ডত আৰু সেই কাৰণে অতি কম সংখ্যক ভাৰতীয়হে তাত এটেণ্ড কৰিব পাৰিছিল ঠিক আছে পৰীক্ষাত অৱতীৰ্ণ হ'ব পাৰিছিল 1858 চনৰ খ্ৰীষ্টাব্দৰ মহাৰাণীৰ ঘোষণাপত্ৰই দেশীয় লোককো নিৰপেক্ষভাৱে লোকসেৱাৰ পদবীত নিয়োগ কৰাৰ আশ্বাস দিছিল এই আশ্বাসৰ ভিত্তিত ভাৰতৰ সচিবে এখন কমিটি গঠন কৰিছিল আৰু এই কমিটিয়ে ভাৰতীয় লোকসেৱাৰ বাবে প্ৰতিযোগিতামূলক পৰীক্ষা ভাৰতত অনুষ্ঠিত কৰাৰ উপদেশ দিছিল ইয়াৰ পাছতে লাহে লাহে ভাৰতবৰ্ষতো মানে আমাৰ সিভিল সাৰ্ভিস এক্সাম বা UPSC আৰম্ভ হ'ব ঠিক আছে কিন্তু 1862 খ্ৰীষ্টাব্দৰ সিভিল সাৰ্ভিস আইনত সন্নিৱিষ্ট ধাৰা অনুযায়ী লোকসেৱাৰ পদবী অংগীকাৰবদ্ধ ইংৰাজ ব্যক্তিৰ বাবে সংৰক্ষিত হৈ থকাৰ বাবে কমিটিৰ এই উপদেশ কাৰ্যকৰী কৰা নাছিল তেতিয়া মানে এনেকুৱা আছিল যে যিখিনি আমাৰ এখন এই যিটো সিভিল সাৰ্ভিস এক্ট আহিছিল সিভিল সাৰ্ভিস এক্ট 1862 আহিছিল সেই এক্টখনে সেই এখনৰ এটা প্ৰভিজন আছিল যি প্ৰভিজনত মানে কি কথা লিখা আছে যে এই সিভিল সাৰ্ভিসৰ পোষ্টসমূহ ইংৰাজৰ কাৰণে ৰিজাৰ্ভ হৈ আছিল আৰু সেই কাৰণে এই যিটো উদ্দেশ্য তেওঁলোকে লৈছিল যে 1858 চনত যে ভাৰতীয়সকলেও তাত মানে পৰীক্ষাত এটেম্প কৰিব পাৰিব বা অৱতীৰ্ণ হ'ব পাৰিব সেইটো তেওঁলোকে মানি লোৱাৰ অকণমান মানে কাৰ্যকৰী কৰা নাছিল সেইটো কথা কোৱা হৈছে তাৰ পাছত 1865 চনলৈকে এই পৰীক্ষাত অৱতীৰ্ণ হ'বলৈ পৰীক্ষাৰ্থীৰ সৰ্বোচ্চ বয়সৰ সীমা আছিল 22 বছৰ মনত ৰাখিব এতিয়া চাওক যেতিয়া মানে বয়সৰ সীমাটো বহুত বেছি হ'ব তেতিয়া মানে কি মানুহবিলাকে এটা মানে অৱতীৰ্ণ হ'বলৈ সুবিধা হ'ব পৰীক্ষা দিবলৈ সুবিধা হ'ব সেইকাৰণে তেওঁলোকে কি কৰিছিল যাতে কমসে কম ভাৰতীয় মানুহ এপইণ্ট হ'ব পাৰে তাৰ কাৰণে কি কৰিছিল এই সময়সীমাটো কমাই আনিছিল তাৰ পাছত 1866 খ্ৰীষ্টাব্দত এই বয়সসীমাটো 22ৰ পৰা 21 বছৰলৈ লৈ আহিছিল ঠিক আছে 22ৰ পৰা 21 বছৰলৈ লৈ আহিছিল কিন্তু তথাপিও ইমানখিনি পিছতো যে 21 বছৰৰ পাছত হ'লে তেওঁলোকে পৰীক্ষা দিব নোৱাৰিব অবভিয়াছলি সেইখিনি সময়ত 21 বছৰলৈকে পৰীক্ষা দিয়াৰ ইমান বেছি এক্সপিৰিয়েঞ্চ কাৰোৱে নাছিল কাৰণ ইমান বেয়া পৰিস্থিতি এটা আছিল ভাৰতবৰ্ষত তো তাৰ পাছতো 1864 খ্ৰীষ্টাব্দত প্ৰথমগৰাকী ভাৰতীয় ব্যক্তি সত্যেন্দ্ৰনাথ ঠাকুৰ এওঁৰ নামটো বিশেষকৈ মনত ৰাখিব এক্সাম পাৰ্চপেক্টিভত বহুত বেছি ইম্পৰ্টেণ্ট এওঁ ভাৰতীয় লোকসেৱাত পদবী লাভ কৰিবলৈ সক্ষম হৈছিল ঠিক আছে আৰু ইয়াৰ পিছত 1871 চনত তিনিজন ভাৰতীয় ক্ৰমে সুৰেন্দ্ৰনাথ বন্দ্যোপাধ্যায় ৰমেশ চন্দ্ৰ দত্ত বিহাৰীলাল গুপ্তা এওঁলোক তিনিজনে এই পৰীক্ষাত সফল হ'বলৈ সক্ষম হৈছিল আৰু 1872 চনত শ্ৰীপদ বাবাজী ঠাকুৰ আৰু আনন্দৰাম বৰুৱা মনত ৰাখিব চন্দ্ৰ আনন্দৰাম বৰুৱাৰ 1872 চনত যিবিলাকে আগতে আনন্দৰাম বৰুৱাৰ বিষয়ে পঢ়িছে তেওঁলোকে এইবিলাক বস্তু গম পায় 1872 চনত তেওঁ সিভিল সাৰ্ভিস এক্সাম ক্ৰেক কৰিবলৈ সক্ষম হৈছিল ইয়াৰ পিছত যেতিয়া লাহে লাহে এনেকুৱা হ'ল যে ভাৰতীয়সকলে এই যিটো 21 বছৰৰ ধাৰণা সেই তাতে মানে এডপ্ট কৰিবলৈ সক্ষম হৈছিল যে 21 বছৰ হ'লেও আমাৰ ভাৰতীয় মানুহে এই পৰীক্ষাত এটেম্প কৰিব পাৰিব সেইকাৰণে কি কৰিছিল যাতে ভাৰতীয়সকল কমসে কম তাত এটেম্প কৰিব পাৰে তাৰ কাৰণে 21 বছৰৰ পৰা আকৌ 19 বছৰলৈ
কমাই দিয়া হৈছে যাতে 19 আগতে এনেকুৱা আছিল প্ৰথম যে 22 বছৰৰ পাছত আৰু চিভিল সাৰ্ভিস এক্সাম দিব নোৱাৰিব ঠিক আছে কাৰণ গম পাইছিল যে 22 বছৰৰ কাৰণে কোনেনো পৰীক্ষা দিব ভাৰতৰ কিন্তু তাৰ পাছত সেই সময়টো 21 বছৰ কৰি দিয়া হ'ল যেতিয়া গম পালে যে 21 বছৰতো মানুহে ভাৰতৰ মানুহে পৰীক্ষা দিছে আৰু সফল হৈছে তেতিয়া আকৌ অলপ কঠিন কৰিবৰ কাৰণে কি কৈছে যে 19 বছৰৰ পাছত কিন্তু কোনেও পৰীক্ষা দিব নোৱাৰিব ঠিক আছে যদিও এইটো তেওঁলোকে কৰিছিল 19 বছৰ কৰিছিল কিন্তু পাছত অতি কম সময়ৰ ভিতৰতে এই মানে বয়সটো পুনৰ 22 বছৰত কৰিবলৈ চৰকাৰে বাধ্য হৈছিল ঠিক আছে মনত ৰাখিব ইয়াৰ পিছত আমি গম পাব লাগিব ভাৰতীয় জাতীয় কংগ্ৰেছে ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছে জন্মলগ্নৰে পৰা লোকসভাৰ পৰীক্ষাসমূহ ইংলেণ্ড আৰু ভাৰতত একেলগে অনুষ্ঠিত কৰিবলৈ দাবী জনাই আহিছিল ভাইছৰয় লৰ্ড ডাফৰিনে 1884 পৰা 88 চনৰ ভিতৰত গোটেই বিষয়টো বিবেচনা কৰিবলৈ 1886 খ্ৰীষ্টাব্দত পাব্লিক সাৰ্ভিস কমিশন গঠন কৰিছিল এতিয়া এইবিলাকে আৰু কমিশনবিলাক গঠন কৰি থাকিব ঠিক আছে তদানীন্তন পঞ্জাবৰ লেফটেনেণ্ট গভৰ্ণৰ চাৰ্লছ আইচিছনৰ পৌৰোহিত্যত এখন আয়োগ গঠন কৰিছিল আৰু ইয়াৰ পিছতে গোটেই চিভিল সাৰ্ভিস সিস্টেমটোৱে তিনিটা ভাগত ভাগ কৰা হৈছিল প্ৰথমটো আছিল ইম্পেৰিয়েল ইণ্ডিয়ান চিভিল সাৰ্ভিস নেক্সটটো আছিল প্ৰভিন্সিয়েল চিভিল সাৰ্ভিস আৰু 3 নম্বৰটো আছিল সাবঅৰ্ডিনেট চিভিল সাৰ্ভিস ঠিক আছে আৰু যেটো একদম ইম্পেৰিয়েল ইণ্ডিয়ান চিভিল সাৰ্ভিস আছিল তাত তেওঁ কৈছিল যে ভাৰতীয় লোকসকলক ব্ৰিটিছৰ লোকসকলক ইয়াত নিযুক্তি দিব লাগে আৰু বাকি দুটা যিখিনি তলতীয়া আছিল তাতে ভাৰতীয় লোকসকলক নিযুক্তি দিব লাগে ঠিক আছে কিন্তু এইটো বৰ বিশেষ এটা ফলপ্ৰসূ নহ'ল এইটো কোনেও ভালদৰে একচেপ্ট নকৰিলে তাৰ পিছত আমি গম পাব লাগিব মন্টেগু চেমছফৰ্ড প্ৰতিবেদন ঠিক আছে মন্টেগু চেমছফৰ্ড প্ৰতিবেদনৰ বিষয়ে লিখা আছে ইংলেণ্ড আৰু ভাৰতত একেলগে লোকসভাৰ পৰীক্ষা অনুষ্ঠিত কৰাটো চৰকাৰৰ এক ঘোষিত নীতি বুলি প্ৰকাশ কৰিছিল এই মানে মন্টেগু চেমছফৰ্ড প্ৰতিবেদনটোৱে এই প্ৰতিবেদনে ভাৰতবৰ্ষৰ মুঠ 3 ভাগৰ এভাগ পদবী দেশীয় লোকৰ দ্বাৰা পূৰণ কৰাৰ হ'ব বুলিও উল্লেখ কৰিছিল ঠিক আছে এই ৰিজাৰ্ভেশ্যনটো মত ৰাখিব 3 ভাগৰ এভাগ 1/3 আনকি নিযুক্তিৰ ক্ষেত্ৰত প্ৰতি বছৰে শতকৰা 1.5 ভাগকৈ দেশীয় প্ৰাৰ্থীৰ হাৰ বৃদ্ধি কৰা হ'ব বুলি তেওঁ জনাইছিল উল্লেখ্য যে 1919 খ্ৰীষ্টাব্দত ভাৰত চৰকাৰ আইনখন মন্টেগু চেমছফৰ্ড প্ৰতিবেদনে লোকসভাৰ সন্দৰ্ভত বিবেচনা কৰা আঁচনিকেইখন কাৰ্যকৰী কৰিবলৈ নিৰ্দেশ দিছিল মনত ৰাখিব ইয়াৰ পৰা বৰ বিশেষ এটা MCQ হোৱা চান্স নাথাকে আমি যেহেতু এডিআৰ কাৰণে পঢ়ি আছোঁ এইখিনি মনত নাৰাখিলেও বৰ বিশেষ এটা কথা নাই লাষ্ট পৰ্চনটো ঠিক আছে নেক্সট আহিব লি আয়োগ কি চাব মন্টেগু চেমছফৰ্ড প্ৰতিবেদন আৰু 1919 খ্ৰীষ্টাব্দৰ ভাৰত চৰকাৰ আইন ঠিক আছে ভাৰত গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1919 এই আইন মানে কি মন্টেগু চেমছফৰ্ড প্ৰতিবেদন আৰু 1919 চনৰ ভাৰত চৰকাৰ আইনৰ নিৰ্দেশনা কাৰ্যকৰী কৰিবলৈ 1923 চনত ব্ৰিটিছ চৰকাৰে লি আয়োগ গঠন কৰিছিল লি কমিশনে তাৎক্ষণিক ভাৰতবৰ্ষৰ লোকসভা আয়োগ গঠনৰ প্ৰস্তাৱ দিছিল আৰু 15 বছৰৰ ভিতৰত লোকসভাৰ পদবীত ভাৰতীয়সকলৰ নিযুক্তিৰ পৰিমাণ 50% বৃদ্ধি কৰিবলৈ উপদেশ দিছিল লি কমিশনখনে ঠিক আছে মনত ৰাখিব নেক্সট আহিব 1935 খ্ৰীষ্টাব্দত ব্ৰিটিছ সংসদত গৃহীত হোৱা ভাৰত চৰকাৰ আইনখনে যিখন আমাৰ ভাৰতৰ কনষ্টিটিউশ্যনৰ কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1935 ভাৰতবৰ্ষত যুক্তৰাষ্ট্ৰ গঠন কৰা হ'ব বুলি ঘোষণা দিছিল ভাৰতীয়ৰ হাতত অধিক ক্ষমতা তুলি দিয়াৰ উদ্দেশ্যে প্ৰদেশসমূহত নিৰ্বাচিত চৰকাৰ গঠন কৰাৰ ব্যৱস্থা কৰি ৰাখিছিল এই আইনখনে যুক্তৰাষ্ট্ৰীয় লোকসেৱা আয়োগ আৰু প্ৰাদেশিক লোকসেৱা আয়োগ গঠনৰ প্ৰস্তাৱ দিছিল ঠিক আছে মানে কি ইউনিয়ন পাব্লিক সাৰ্ভিস কমিশন আৰু প্ৰভিন্সিয়েল পাব্লিক সাৰ্ভিস কমিশন ঠিক আছে প্ৰস্তাৱ দিছিল যদিও প্ৰস্তাৱিত লোকসভাৰ নতুন ব্যৱস্থাপনাৰ প্ৰতি শিক্ষিত ভাৰতীয়ৰ মনত কোনো ধৰণৰ আগ্ৰহ ফুটি উঠা নাছিল ভাৰতীয়ক নেতৃত্ব দিয়াৰ জাতীয় কংগ্ৰেছেও ভাৰতীয়ক নিৰপেক্ষভাৱে লোকসভাত নিযুক্ত নকৰা বুলিহে আপত্তি তুলিছিল মনত ৰাখিব মানে নামত বহুতবিলাক কাম কৰিব চেষ্টা কৰিছিল কিন্তু কামত একো কৰা নাছিল ঠিক আছে ভালকৈ যদি আমি লক্ষ্য কৰি একো তেওঁলোকে কৰা নাছিল ভাৰতবৰ্ষ স্বাধীন হোৱাৰ পিছত লোকসভাত নিয়োগৰ পুৰণি পদ্ধতি অৱলম্বন ঘটিছিল সৰ্বভাৰতীয় পৰ্যায়ত মুকলি প্ৰতিযোগিতাসমূহ
মুকলি প্ৰতিযোগিতামূলক পৰীক্ষা অনুষ্ঠিত কৰাৰ ব্যৱস্থা কৰা হ'ল সৰ্বভাৰতীয় লোকসেৱা আয়োগ, যাক আমি বৰ্তমান সময়ত আমি কি বুলি কওঁ, UPSC বা ইউনিয়ন পাব্লিক ছাৰ্ভিচ কমিশ্যন বুলি কওঁ, আৰু ৰাজ্যিক লোকসেৱা আয়োগ গঠন কৰা হ'ল, বা আমাৰ ষ্টেট পাব্লিক ছাৰ্ভিচ কমিশ্যন। ঠিক আছে, মনত ৰাখিব। তো আজিৰ ক্লাছত এইখিনিয়ে আছিল। গতিকে আপোনালোকে ইয়াৰ পাছৰ আনচাৰবিলাক কৰিব পাৰে নে নাই ট্ৰাই কৰি চাব। যিখিনি 1 নম্বৰী প্ৰশ্ন আছে ইয়াৰ পৰা কুৱেশ্যন হোৱাৰ চান্স আছে। যদিহে মেইনছ হ'ল হয় তেতিয়াহ'লে এই দীঘল কুৱেশ্যনখিনি চাব লগা হ'ল হয়। একো নাই, পাৰিলে হয়, ইমান বেছি টেনশ্যন নাছিলে। তো কাইলৈ লগ পাম এটা নতুন টপিকৰ সৈতে। ভাৰতত জাতীয়তাবাদৰ উন্মেষণ, হয়তো আমি এইটোৱে আৰম্ভ কৰিম, জাতীয়তাবাদ। তো তেতিয়ালৈকে থেংক ইউ, গুড বাই।